আজি চাওক আমাৰ বৃন্দাকান্তি সমষ্টিৰ আমাৰ সমৰ্থকসকল, শুভাকাংক্ষীসকল, মুৰব্বীসকল, আলিমুলামাসকলক লৈ পেলাই আমি ইয়াত সভা পাতিছিলোঁ। গোটেই দিনজোৰা কাৰ্যসূচীৰে সভা হৈছে। ৰাইজৰ মত, সকলোৰে পৰামৰ্শ দোৱা লৈ পেলাই সকলো সৰ্বসমিতি ক্ৰমে সিদ্ধান্ত এইটো লৈছে যে আমি লুৰিণজ্যোতি নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ সমৰ্থিত দল লুৰিণজ্যোতি ডাঙৰীয়া নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলত আমি আজিৰে পৰা আমি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ এটা সিদ্ধান্ত আজি এই সভাত আমি লৈছোঁ। সেইবাবে আজি আমি ইয়াতে সভা কৰি গৈছোঁ। সভা আপোনালোকে দেখিছে যথেষ্ট মানুহৰ সঁহাৰি বা আপোনাৰ বাৰীবিলাক পাইছে। আমি আশাবাদী যে AIDF দলক এই সমষ্টিৰ পৰা উৎখাত কৰিবৰ কাৰণে এনেকুৱা এটা ছেকুলাৰ পাৰ্টিৰ লগত আমি যোগাযোগ সাপেক্ষে বা ছেকুলাৰ পাৰ্টিত আমি যোগদান কৰিলে আগন্তুক দিনত বৃন্দাকান্তি সমষ্টিখন এই UDF দলৰ কবলৰ পৰা আমি লৈ যাব পাৰিম আৰু অসমত এটা মানে ছেকুলাৰ চৰকাৰ, অসমত এটা ছেকুলাৰ পাৰ্টি, ছেকুলাৰ চৰকাৰ আমি দিবলৈ পাৰিম বুলি মই ভাবিছোঁ। ভৱিষ্যত দিনত আমি কংগ্ৰেছ নেতৃত্বাধীন যিখন অসমত চৰকাৰ হ'ব, সেই চৰকাৰৰ অংশীদাৰ হিচাপে আমি বৃন্দাকান্তিক দি পেলাই যোগ দিয়াৰ প্ৰয়াস আমি চেষ্টা চলাইছোঁ। লগতে আজি আমাৰ সৰ্বসমিতিক্ৰমে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগত আমি ইতিপূৰ্বে আলোচনা কৰিছোঁ আৰু আমি তেওঁলোকৰ লগত আমি যোগদান কাৰ্যসূচী যিটো হ'ব, যিটো বৃহৎ আকাৰে আমি 30-40 হাজাৰ মানুহৰ সমাগমে এটা যোগদান কাৰ্যসূচী আমি ইয়াত আলোচনাত কৰিছোঁ আৰু এইটো আমি কেন্দ্ৰীয় সমিতি তেওঁলোকৰ যিটো ডেট দিয়ে, তেওঁলোকৰ সুবিধা থাকিব লাগিব। গোটেই অসমত প্ৰগ্ৰাম চলি আছে। এই প্ৰগ্ৰাম অনুযায়ী যিটো ডেট দিব, সেই ডেটত আমি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে আমি যোগদান কৰিম বুলি আমি হেৰি কৰিছোঁ। টিকেটৰ কথা চাওক, ইয়াতে এটা বস্তুটো স্পষ্ট সকলোৱে গম পাইছে যে ইণ্ডিয়া এলায়েন্সৰ যিটো মিত্ৰতা হৈছে, এই মিত্ৰতাত অসম জাতীয় পৰিষদে এই সমষ্টিখনক প্ৰাইম সমষ্টি হিচাপে তেওঁলোকে লৈছে। সংখ্যালঘু সমষ্টি হিচাপে অসম জাতীয় পৰিষদৰ মানুহৰ যিটো ৰাইজে যিটো বিচাৰি আছে, এই ৰাইজৰ বিচৰা অনুযায়ী অসম জাতীয় পৰিষদে এখন সমষ্টি 1 নম্বৰ বিচাৰিব। আৰু এইটো আপোনালোকে দেখা পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ মন্তব্যত আহিছে যে আমি ইতিমধ্যে এলায়েন্স পাৰ্টনাৰ হ'বলৈ আমি স্তৰে কথা পাতি আছোঁ। আনুষ্ঠানিকভাৱে পতা নাই, তেওঁলোকে ঘনাই বহি আছে, আলোচনা কৰি আছে। আমি আশাবাদী যে বৃন্দাকান্তি সমষ্টিখন অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ইয়াত থাকিব। মই এইটো বুলি ভাবোঁ। আমি 40,000 জনসমৰ্থক লৈ পেলাই আমি হেৰি কৰিছোঁ। গাড়ীৰে আজিকালি গাড়ীৰ অভাৱ। 40,000 জনসমৰ্থক লৈ পেলাই আমি অসম জাতীয় পৰিষদত যোগদান কৰিম। য'ত নেকি এই যে 4 লাইন যিটো আছে আমাৰ ডবকা বাইপাছৰ 4 লাইনত আমি তাতে আমাৰ কালিৰ পৰা কাম আৰম্ভ হ'ব, আপুনি দেখা পাব। আৰু তাত আমি এটা ঐতিহাসিক যোগদানত আমি গৈ আছোঁ, যিটো অসমৰ ইতিহাসত এটা হেৰি থাকিব যে এনেকুৱা এটা যোগদান কাৰ্যসূচী অসম জাতীয় পৰিষদৰ প্ৰতি লুৰিণজ্যোতিৰ প্ৰতি মানুহৰ যিটো মৰম, স্নেহ, বিশ্বাস লুৰিণজ্যোতিক যিটো মানুহে বিশ্বাসত লৈছে, অসমৰ সকলো স্তৰৰ মানুহক লগত লৈ সকলো জাতি জনগোষ্ঠীক লুৰিণজ্যোতিয়ে যেনেকুৱা সন্মান দি পেলাই কথা কয়, লুৰিণজ্যোতিৰ কথা শুনি পেলাই আজি অসমৰ সংখ্যালঘু অধিষ্ঠ অঞ্চলত আৰু বৃন্দাকান্তি বুলি নহয়, আপোনালোকে দেখা পাব যে অসম জাতীয় পৰিষদৰ কম দিনৰ ভিতৰত সংখ্যালঘু এৰিয়াত অসম জাতীয় পৰিষদৰ যিটো জনপ্ৰিয়তা বাঢ়িছে, এই জনপ্ৰিয়তাই আৰু অধিক শক্তিশালী হ'ব বুলি আমি ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।